Principal Sir, of JLB, respected guardians. So, I am feeling really honored to be here. Thank you, Hemant Sir, for giving me this opportunity to speak a few lines before all of you. আসলে স্যার সকলে ইমান সুন্দৰকে কথাবিলাক ব্যক্ত কৰি গৈছে আপোনাৰ সকলোৰে আগত যে মই আৰু যে কিবা কম সেই বস্তুটো হ'লে বৰকে নাই কম বহুত আশা বহুত ত্যাগ আৰু বহুত সাহস বুজাই পেলাই এজন অভিভাৱক বা অভিভাৱিকাই নিজৰ ল'ৰাটো বা ছোৱালীজনীক জেএনভিলৈ পঠিয়াইছে আমিও তেওঁলোকৰ মাজৰে একজন আজি আমাৰ ল'ৰাজন ক্লাছ 7ত পঢ়ি আছে আৰু এই এবছৰীয়া যাত্ৰাকালত প্ৰথম আহি পিটিচিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছিলোঁ আৰু এটা বছৰ গ'ল যিহেতু সময় আহে সময় যায় ঘটনা পৰিঘটনাবোৰ সলনি হৈ থাকে আৰু এই এটা বছৰ ল'ৰাটোক ইয়াত পঢ়ুৱাই যিখিনি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাখিনিৰ পৰা আচলতে আমি যিখিনি যোগাত্মক যিখিনি পজিটিভ সেইখিনি বুটলিছোঁ বেয়াখিনি বাদ দিছোঁ যিখিনি বিক্ষিপ্ত ঘটনা হৈ গ'ল তাৰ বাবে জেএনভিৰ এজন সদস্য হিচাপে জেএনভি পৰিয়ালৰ এজন সদস্য হিচাপে দুখিত হৈছোঁ কিন্তু সেই ঘটনাবোৰ ধৰি লাভ নাই নহয় জানো কাজিয়া পেচাল কাৰ মাজত নহয় হয় এখন ঘৰৰ যিসকল ল'ৰা ছোৱালী থাকে দুজন বা তিনিজনকৈ ল'ৰা ছোৱালী থাকিলেও তেওঁলোকৰ ঘৰতো কাজিয়া পেচাল হয় গতিকে সেইসমূহ আমি কি কৰোঁ আমি গাৰ্জেনে আহ্বান কৰোঁ আৰু স্কুলতো ঠিক আপোনালোকে ইতিমধ্যে উপৰোক্ত বক্তাসকলে কৈ গৈছে গম পাইছে যে বিভিন্ন পৰিৱেশৰ বিভিন্ন ধৰ্মাৱলম্বীৰ বিভিন্ন স্থানৰ ল'ৰা ছোৱালীবোৰ ইয়াত আহি একেলগে থাকে আমাৰ সেইটোৱে ইচ্ছা আছিলে আমি যেতিয়া প্ৰথম আমাৰ ল'ৰাজনক লৈ আহিছিলোঁ ইয়াত এডমিশ্যন মানে এডমিশ্যনটো পাছ কৰাৰ পিছত তেতিয়া প্ৰণৱ চৰকাৰ ছাৰ ইয়াত উপস্থিত হয় নিশ্চয় তেখেতক আমি সুধিছিলোঁ যে ছাৰ কি ইয়াত দিলে নাই যিহেতু তেখেতৰ লগত অলপ চা চিনাকি আছিলে আগৰ পৰাই তেখেতৰ ছোৱালী আৰু আমাৰ ছোৱালী একেলগে সাঁতোৰ শিকিছিলে ছাৰে কৈছে আপোনালোকে যদি ল'ৰা ছোৱালী আপোনাৰ ল'ৰাটোক যদি ছেল্ফ ডিপেণ্ডেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে জেএনভি দিয়ক আৰু আমি সেইদিনাখনে দৃঢ় হৈছিলোঁ যে হয় আমি সাহস বুজাইছিলোঁ মনটো বান্ধিছিলোঁ যে আমি কোনো ধৰণৰ আৱেগক প্ৰশ্ৰয় নিদিওঁ কাৰণ আৱেগক প্ৰশ্ৰয় দিলে জীৱনত আমি উন্নতিৰ পথত হেঙাৰ হৈ পৰিম তাৰ গতিকে আমি তেনেকৈ তাক ইয়াত আমি এডমিশ্যন কৰাইছিলোঁ আৰু ঠিক তেতিয়াৰ পৰা আমি জেএনভিৰ এজন সদস্য হৈ পৰিছিলোঁ জেএনভি পৰিয়ালৰ এজন সদস্য হৈ পৰিছিলোঁ আৰু ইতিমধ্যে পিটিচি সদস্য হিচাপে পুৰণা যিখন কমিটি আছে সেইখন কমিটি আজি ভংগ হ'বলৈ গৈ আছে পিটিচিৰ সদস্য হিচাপে আমি যিখিনি কৰিব পাৰিলোঁ সেইখিনি কৰিব নোৱাৰিলোঁ সেইখিনি নিশ্চয় ইতিমধ্যে আপোনালোকে অৱগত হৈছে বহুত ভাল পদক্ষেপ ইতিমধ্যে স্কুল অথৰিটিৰ লগত সমিলি মিলে আমি এইখিনি আগবঢ়াই লৈ গৈছোঁ আশা কৰিছোঁ অনাগত সময়ত যিসকল নতুনকৈ পিটিচি মেম্বাৰ হ'ব তেওঁলোক যাতে ওচৰ পাজৰৰে হয় যি এতিয়া ধৰক 5টা ব্লকত ডিভাইড কৰিছে কিন্তু এনেকুৱা লাগে মোৰ এনেকুৱা অনুভৱ হয় ব্যক্তিগতভাৱে যে তেওঁলোক যদি কিছু ওচৰৰ হয় যিকোনো সময় যাতে মানে মাতিলে তেওঁলোক আহিব পৰা বিষয় হয় ঠিক তেনেকুৱা হ'লে নিশ্চয় ভাল হ'ব কথাটো আপোনালোকে বিবেচনা কৰি চাব এইটো মই নিজে ব্যক্তিগতভাৱে কৈছোঁ আৰু আগন্তুক সময়ত পিটিচি মেম্বাৰসকল যিসকল এতিয়া নতুনকৈ আহিব তেওঁলোকে নিশ্চয় স্কুলৰ যিখিনি ৰৈ গ'ল এই পানী সমস্যাটো ভালকৈ আমাৰ ছাৰে ক'লে গতিকে পানীৰ সমস্যাটোৰ ক্ষেত্ৰত যাতে তেওঁলোকে কিছু দৃষ্টি ৰাখে কাৰণ পানীৰ সমস্যাত বহুত ভোগা হৈছে ইতিমধ্যে আমি ভুগিছোঁ এতিয়াহে ল'ৰাটো অলপ এডজাষ্ট কৰিছে ইয়াতে প্ৰথম চোৱাটো আপোনাৰ মানে গোটেই সময়খিনি ডক্টৰৰ পিছত দৌৰোতেই গ'ল
তাৰ স্কিনৰ ইমান প্ৰব্লেম গতিকে মই বিচাৰোঁ যে ল'ৰা ছোৱালীসকলে পানীৰ সমস্যা ভুগি বা তেনেকৈ স্কিনৰ সমস্যা ভুগি যাতে পঢ়া সময়খিনি নষ্ট নকৰে গতিকে আপোনালোকে সেই বিষয়টো চকু দিব আৰু আমাৰ শিক্ষকসকলে এই কথাখিনিৰ সৈতে নিশ্চয় অৱগত হ'ব আমাক নতুন পিছিৰ এবাৰসকলক সহযোগিতা আগবঢ়াব কোঅপাৰেট কৰিব আৰু ইমানখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ জনাইছোঁ সকলোকে সম্মানীয় আয়ুক্ত ছাৰৰ পৰা আদি কৰি আজি এডিসি মেডামলৈকে আহি পালে ইয়াৰ পজিটিভ ইম্পেক্ট কি হ'ব পাৰে তেওঁলোকৰ তত্ত্বাৱধানত আজি ইমান বছৰে বছৰে পৰি থকা হোষ্টেলৰ ড্ৰেইনবিলাক চাফা হৈছে প্ৰিন্সিপাল ছাৰে খুব সুন্দৰ পদক্ষেপ ইতিমধ্যে লৈছে আমি যদিও আগৰ প্ৰিন্সিপাল মহোদয় আছিল আমি তেওঁক বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ যে মেম আমি পিটিচিৰ মেম্বাৰ হয় বা আমি অভিভাৱক হয় আমি কোনো পদৰ কথা আমি অভিভাৱক হয় আমি বিচাৰোঁ যে স্কুলৰ ক্ষয়ক্ষতি কৰা আচবাব নষ্ট কৰা বা যিখিনি উদন্ত ছাত্ৰ বা ছাত্ৰী আছে আমি তেওঁলোকৰ লগত অলপ বহো এঘণ্টামান সময় দিয়ক আমি এদিন আলোচনাত বহো তেওঁলোকৰ সমস্যাটো কি আমি জানিব চেষ্টা কৰোঁ কাৰণ শিক্ষকক সদায় পায় সমাধান পাবও পাৰে আমি বেছিকেলি আমি অলপ টিচিং বেকগ্ৰাউণ্ডৰ মানুহ আছোঁ যে আমি বিচাৰোঁ তেওঁলোকৰ কিছু কথাৰ পৰা জানিম এজন বন্ধু হিচাপে আমি শ্বেয়াৰ কৰিম আৰু পাৰিলে অভিভাৱকৰ লগত কথা পাতিম কিন্তু আমি সেই সুবিধাখন নাপালোঁ আমি গোটেই বছৰটো ক'লোঁ এই সুবিধাখন নাপালোঁ কিন্তু বৰ্তমান যিগৰাকী অধ্যাপক মহোদয় তেখেতে আহিয়ে নিজৰ দক্ষতাৰ পৰিচয় দিলে তেখেতে আহিয়ে বুজি পালে যে ছাত্ৰ ছাত্ৰীক হোষ্টেলত এটা টেলিফোনৰ আৱশ্যক এইকাৰণে কাৰণ ল'ৰা ছোৱালী ঘৰলৈ মনত পৰি থাকে মনটো ডাউন কৰি থাকে পঢ়িব নিবিচাৰে বা মিছাকৈ কিছুমান অজুহাত দিব যে মোক গালি পাৰিছে মাৰিছে বা মিছাকৈ ক'ব যদি ঘৰলৈ মনত পৰে যাব বিচাৰে গতিকে কিছুমান মাইনাছ পইণ্ট তেওঁলোকে স্কুলত ক'বই গতিকে ছাৰে এই ব্যৱস্থাটো ল'লে ছাৰক এই ক্ষেত্ৰত আমাৰ সকলো অভিভাৱকৰ পৰা ধন্যবাদ জনালোঁ লগে লগে হোষ্টেলত তেখেতে এটা টিভিৰো ব্যৱস্থা কৰিছে তেতিয়া এটা খুব সুন্দৰ পদক্ষেপ এইবিলাক হ'ব লাগিছিল আগতেই কাৰণ ল'ৰা ছোৱালীক মনোৰঞ্জনৰ প্ৰয়োজন সদায় এটা বন্ধ কোঠালিত থাকি তেওঁলোকে একেটা পৰিৱেশ বিচাৰে তেওঁলোকে বিচাৰে বাহিৰৰ জগতখনত অলপ এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে কাৰণ তেওঁলোকে ঘৰত মোবাইল আছে টিভি আছে ঘৰত গ'লে চাই ইয়াত আহিলে আকৌ বেলেগ হৈ যায় গতিকে ছানডে হওক কিবা এটা দিনত টিভিৰ ব্যৱস্থা কৰিছে দেখুৱাইছে এইটো খুব ভাল পদক্ষেপ এনেকুৱা ধৰণৰ পজিটিভ পদক্ষেপবোৰে আমাৰ ল'ৰা ছোৱালীক মানসিকভাৱে সবল কৰি তোলে আৰু যেতিয়া মেণ্টেলি ষ্ট্ৰং হৈ থাকিব তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ একাডেমিকতো ডেভেলপমেণ্ট কৰিব পাৰিব গতিকে এইবিলাক খুব ভাল গুণ এই ভাল গুণবিলাকেৰে আমি আগুৱাই যাব লাগিব আমি কেতিয়াও কিছুমান কথা নাভাবিম যে সেইদিনাখনে যিটো ইনচিডেণ্ট হ'ল তাৰ কাৰণে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ আহিল কি হ'ল তাৰ কাৰণে পজিটিভ বহুত হ'ল ছাৰে ব্যক্তিগতভাৱে বিদ্যালয়খন চকু ৰাখিছে ছাৰে ব্যক্তিগতভাৱে নৱোদয় উজ্জ্বল হোৱাটো কামনা কৰে আৰু ইয়াৰ পৰা কি বিচাৰিছে যে ইয়াৰ পৰা প্ৰডাক্ট ওলাই যাওক এই প্ৰডাক্টবিলাক ইউজ হওক ইউজলেছ প্ৰডাক্ট ইয়াৰ পৰা নাযাওক আৰু ইউজলেছ প্ৰডাক্ট আমি নাযাওঁ বুলি আমি সকলোৱে বিশ্বাস কৰোঁ কাৰণ আমি জানো নৱোদয়ৰ পৰা যিমান কৈছে ইভেন তেওঁ টিচাৰ হৈছে তেওঁ কিন্তু আত্মনিৰ্ভৰ হৈছে নৱোদয়ৰ পৰা তেওঁ কোনো এটা ষ্টুডেণ্টে আজিকালি বহি থকা নাই সেইকাৰণে আমি নৱোদয়ক সন্মান কৰোঁ নৱোদয়ক আমি অন্তৰৰ পৰা শ্ৰদ্ধা কৰোঁ সেইটো আমি বিচাৰোঁ গতিকে সকলোকে মই ধন্যবাদ জনালোঁ আগন্তুক দিনত যিসকল পিটিচি মেম্বাৰ হ'ব আপোনালোক সকলোৱে অতি দৃঢ়তাৰে কৰ্মদক্ষতাৰে নিজৰ কামখিনি কৰি যাব আৰু আমাৰ বিদ্যালয়ক উজ্জ্বল কৰি তুলিব এটা কথা মই জনাওঁ আমাৰ লাষ্ট পিটিচি মিটিং এখন হৈছিল তাত ছাৰে অনুৰোধ জনাইছিলে যে আমাৰ যিটো ড্ৰেইনেজ ছিষ্টেম ৰিন'ভেশ্যনৰ প্ৰয়োজন বছৰ বছৰ ধৰি ড্ৰেইনটো আছে তাত আইৰণ জমা হৈছে পানীটো ভালকৈ নাযায় এই পানীৰ ফলত যিটো পানী আহে খোৱাৰ উপযোগী নহয় গা ধুলে খজুৱতি হ'ব পাৰে ছাৰে খুব সুন্দৰ কথা ক'লে ছাৰে ক'লে যে আপোনালোকৰ কোনোবা চিনাকি আছে PhD লগত কথা পাতক মই ইমিডিয়েট PhD ইঞ্জিনিয়াৰৰ লগত গ'লোঁ কথা পাতিলোঁ আৰু PhD ইঞ্জিনিয়াৰ ক'লে আমাক এখন এপ্লিকেশ্যন দিয়ক স্কুলৰ পেজত আমি কামখিনি কৰিম আৰু ছাৰেও তৎক্ষণাত মই এটা ফোন কলত ছাৰ ক'লোঁ ছাৰে কিন্তু PhD ইঞ্জিনিয়াৰলৈ মেইল কৰি পঠিয়াই দিলে লগতে মই আহিলোঁ হাৰ্ড কপিটো লৈ PhD অফিচত গৈ জমা দিম গতিকে তেওঁলোকে এতিয়া আহিব আহি এই কামখিনি এটা এষ্টিমেট বনাই আপডেট কৰি এটলিষ্ট আমাৰ ল'ৰা ছোৱালী পানীটো আটাইতকৈ ইম্পৰ্টেণ্ট এই কামটো ঠিক কৰিব গতিকে এই কামটোৰ ক্ষেত্ৰত ছাৰেও গুৰুত্ব দিলে আমিও আগবাঢ়ি আহিলোঁ এইটো এটা ভাল লক্ষণ এনেকুৱা ধৰণৰ কৰ্মকাণ্ডখিনি আমি কৰিব লাগিব আৰু কিতাপ হোৱা ইনচিডেণ্টত কি হ'ল যে তৎক্ষণাত কিছু অভিভাৱকে জনালে যে এনেকুৱা ধৰণৰ হৈছে কিন্তু আমি কোনচানে বিদ্যালয়ক বদনাম কৰিব কেতিয়াও নিবিচাৰোঁ কাৰণ বিদ্যালয়খন আমাৰ যথেষ্ট নমস্য এখন বিদ্যালয়ৰ পৰা আমাৰ ঘৰৰ ল'ৰা ছোৱালী ভাল মানুহ হৈ গৈছে গতিকে আমি তৎক্ষণাত আহিলোঁ পৰিৱেশটো যাতে বিনষ্ট নহয় আমি চাই মেলি গোটেই কামখিনি কৰিলোঁ তাৰপিছত বাকী অভিভাৱকে কিবা কাৰণত তেওঁলোকে হয়তো মান্তি নোহোৱাৰ কাৰণে উচ্চ পৰ্যায়লৈ গ'ল সেইটো তেওঁলোকৰ বিষয় তাৰপিছত যিয়ে নহওক যি হ'ল ভালেই হ'ল আৰু পজিটিভ কথাখিনি আমি আগুৱাই ল'ম কিন্তু আমি বিচাৰোঁ যে আমাৰ জিলাখনৰ এই স্কুলখন গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে
আমাৰ মৰিগাঁও প্ৰতিনিধিত্ব কৰক আৰু কোনো ছাত্ৰ ছাত্ৰী বা শিক্ষকে কেতিয়াও ভাবিব নালাগে অভিভাৱক তেওঁলোকৰ পৰা আঁতৰত সদায় আমি শিক্ষক অভিভাৱক ছাত্ৰ ছাত্ৰী এটা শিশুনীয়া পদ্ধতি আমি আঁকোৱালি ঐক্যতাৰে একত্ৰিত হৈ থাকিব লাগিব তেতিয়াহে আমি আগুৱাই যাম গতিকে বিগত এক বছৰত আমি যিখিনি কাম কৰিলোঁ হয়তো কিছু ভুলো কৰিছোঁ নাজানো কিন্তু যিখিনি কৰিবৰ কাৰণে পাৰিছোঁ সেইখিনি চেষ্টা কৰিছোঁ আগন্তুক দিনত বিদ্যালয়ৰ হৈ যদি আপোনালোকে বিচাৰে আমি নিশ্চিতভাৱে অভিভাৱক হিচাপে কামসমূহ কৰি যাম আৰু আমি আমাৰ নৱোদয়ৰ প্ৰতিটো দিশত পজিটিভ দৃষ্টিভংগীৰে আগবাঢ়িম বুলি মই সংকল্পবদ্ধ হ'লোঁ আৰু আপোনালোকক অনুৰোধ জনালোঁ ধন্যবাদ Respected Principal JNV Morigaon, respected teaching staff JNV Morigaon, অতিকে সন্মানীয় আমাৰ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকাসকল আমাৰ ক্লাছ 6ৰ পৰা 12লৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক সকলোকে প্ৰথমতে মই অভিনন্দন জনাইছোঁ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আমাৰ ইয়াৰ আগৰ বক্তাসকলে আপোনালোকক কৈ গৈছে যে শিক্ষানুষ্ঠান এখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰী টিচিং ষ্টাফ বিদ্যালয়ৰ এডমিনিষ্ট্ৰেশ্যন লগত আমাৰ অভিভাৱকসকলৰ কিন্তু ভূমিকাটো খুব সক্ৰিয় হ'ব লাগিব তেতিয়াহে আমাৰ জেএনভি মৰিগাঁৱৰ যিটো গৌৰৱ সেই গৌৰৱটো আমি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ম এই বিদ্যালয়খনৰ যি গৌৰৱোজ্জ্বল ইতিহাস তাক মই পুনৰবাৰ দোহাৰিব বিচৰা নাই সেই আস্থাটো থকাৰ বাবে প্ৰথমে মই নিজৰ কথাটোৱে কৈছোঁ মোৰ ছোৱালীজনী বৰ্তমান ক্লাছ 7ত পঢ়ি আছে আৰু এই আস্থাটো থকাৰ বাবে পুনৰবাৰ মোৰ ল'ৰাটোকো এইখন বিদ্যালয়ত দিবৰ কাৰণে মই সিদ্ধান্ত ল'লোঁ আৰু যোৱা বছৰ নৱোদয় বিদ্যালয়ৰ এডমিশ্যন টেষ্টত তেওঁ উত্তীৰ্ণ হৈ পেলাই ক্লাছ 6ত এডমিশ্যন পালে গতিকে এই বিদ্যালয়খনৰ যিটো ভাল গুণ আমাৰ মৰিগাঁও জিলাৰ ভিতৰতে যে এখন উচ্চস্তৰীয় বিদ্যালয় সেই কথাটোত আমাৰ অভিভাৱকসকলৰ ইয়াত কাৰোৰে বোধহয় দ্বিমত নাই এইখন সঁচাকৈ আমাৰ সুন্দৰ বিদ্যালয় আৰু এই প্ৰমাণবিলাক হৈ গৈছে বিগত কিছুদিনৰ পৰা আমাৰ এই বিদ্যালয়ত এডমিশ্যন পাবৰ বাবে আমাৰ অভিভাৱকসকলে ইভেন কোচিং চচিঙৰো ব্যৱস্থা কৰিছে প্ৰত্যেক গাৰ্জেনৰে এটা সপোন থাকে যে এনি হাউ কোচিং কৰি হ'লেও যি তেওঁলোকৰ দিবলগীয়া শিকনীয় দিশ সেইসমূহ আহৰণ কৰোৱাই আমাৰ জেএনভি বিদ্যালয়ত যাতে ছাত্ৰজনে বা ল'ৰাটো বা ছোৱালীটোৱে ইয়াত এডমিশ্যন পায় সেইটো সকলোৰে সপোন আগৰ বক্তাসকলে কৈ গৈছে যে এই বিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীয়ে ভাল মানুহ হৈছে উচ্চ পদবীত অধিষ্ঠিত হৈছে আৰু এখন মৰিগাঁও জিলাৰ ভিতৰতে ৰেচিডেন্সিয়েল আৰু হলিষ্টিক ডেভেলপমেণ্টৰ কাৰণে হলিষ্টিক কথাটো হৈছে সৰ্বাংগীন বিকাশ খেলা ধূলা সংস্কৃতি গোটেই দিশত বিকাশৰ বাবে জেএনভি মৰিগাঁও সঁচাকেই এক আদৰ্শ স্বৰূপ আমি আমাৰ অভিভাৱক অভিভাৱিকাসকলে প্ৰত্যেকটো মুহূৰ্ততে এটা খেয়াল ৰাখিব লাগিব যাতে আমাৰ মূল যিটো উদ্দেশ্য ইয়াত ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ মূল উদ্দেশ্যটোৱে হৈছে তেওঁলোকৰ শৈক্ষিক দিশকে ধৰি হলিষ্টিক ডেভেলপমেণ্টটো হওক এই পৰিৱেশটো আমি আমাৰ সন্মানীয় টিচিং ষ্টাফ অধ্যক্ষ মহোদয় সকলোৰে লগত মিলি আমি একতাৰে
কাম কৰি পেলাই বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশটো এক সুস্থ আৰু ভয়মুক্ত পৰিৱেশত যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে, পঢ়ি পেলাই যাতে ইয়াৰ পৰা ভাল হৈ ওলাই যাব পাৰে, সেইটো সকলোৰে কাম্য। এজ এ ভিডিচি মেম্বাৰ আমাক বহুতো অভিভাৱকে জনায় যে কিছু কিছু হাউচত আমাৰ কিছুমান নকৰিবলগীয়া কামো কৰি থাকে, যিখিনি আমাৰ বহুত গাৰ্জেনে পিডিচি মেম্বাৰ হিচাপক আমাক কয়, আৰু সেই কথাখিনিকে আমি কি কৰোঁ এডমিনিষ্ট্ৰেশ্যনৰ লগত পাতোঁ যে এইবিলাক কেনেকৈ কম কৰিব পাৰি। কাৰণ মই আগতেই কৈছোঁ, আমাৰ মূল উদ্দেশ্যটোৱে হৈছে ল'ৰা ছোৱালী আমাৰ সকলোৰে মৰমৰ, সকলোৱে আমি বিদ্যালয়খনৰ প্ৰতি আস্থা ৰাখি পেলাই ল'ৰা ছোৱালীক ইয়াত এডমিশ্যন দিছোঁ, শৈক্ষিক ক্ষেত্ৰত বিশেষকৈ যাতে তেওঁলোকে সুকলমে ইয়াৰ পৰা পাছ আউট হৈ ভাল এখন কলেজত এডমিশ্যন পায়, ভাল এটা বিভাগত তেওঁলোকে চিলেকশ্যন পায়, JEE হওক, NET হওক বা অন্যান্য তেনেকুৱা লেভেলৰ পৰীক্ষাবিলাকত তেওঁলোকে শিক্ষাৰ্থীয়ে অতিক্ৰম কৰিব পাৰে। আজি কিছুদিন ধৰি কেইবাগৰাকী গাৰ্জেনেও এটা কথা কৈ থাকে যে আমাৰ ভালকেইজন ভালেই, কিন্তু আমি কামনা কৰোঁ আমাৰ প্ৰতিটো বেষ্টত 80 গৰাকীকে ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন হয়, 80 গৰাকীয়ে কমপক্ষেও 90% ওপৰত যাতে পাৰ্চেণ্টেজ লৈ লগত এই যে কোৰ কাৰিকুলাৰ এক্টিভিটিছত তেওঁলোকে পাবলগীয়া গোটেইখিনি পাই পেলাই তেওঁলোক যাতে অতিক্ৰম কৰিব পাৰে। কাৰণ দুজন এজনে 90 বা 95% পোৱাটোৱে এইটো নুবুজায় যে আমাৰ 80 জনে কি হৈছে ছাকচেছ হৈছে, কিন্তু আমি প্ৰত্যেকজনৰে ছাকচেছ হোৱাটো বিচাৰোঁ। অলপ আগত যিগৰাকী ছাত্ৰীয়ে বক্তৃতা ৰাখিলে আপচাবিকা, তেওঁ মোৰ স্কুলৰে আছিলে বুঢ়াগাঁও হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, তাতো তেখেতৰ কিন্তু সুন্দৰ পাৰফৰ্মেঞ্চ, বক্তৃতা তাতো দিয়ে, আৰু তাত তাইৰো পাৰ্চেণ্টেজটো প্ৰায় 100ৰ ওচৰা-ওচৰি থাকে একাডেমিক পাৰফৰ্মেঞ্চ, মই কথাটো কৈছোঁ। এতিয়া সেই ছোৱালীজনীৰ যদি লাহে লাহে ইয়াত পাৰ্চেণ্টেজটো মোটামুটি 80ৰ কমলৈ আহে, তাই হয়তো এসময়ত কি হ'ব, ভাল এখন কলেজত এডমিশ্যন পোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। গতিকে এই ক্ষেত্ৰত আমি টিচিং ষ্টাফ, আমাৰ অভিভাৱক অভিভাৱিকাসকল সকলোৱে সমিল মিলেৰে কাম কৰিব লাগিব, তেতিয়াহে মই ভাবোঁ আমাৰ 100% ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ এটা পাৰ্চেণ্টেজ লৈ সৰ্বাংগীনভাৱে তেওঁলোকৰ বিকাশ হ'ব, আৰু এসময়ত আমি হ'ব আজিজন ভাল মানুহ, ভাল পদবী, ভাল মানুহ তেতিয়াহে হ'ব পাৰিব। গতিকে মই অনুৰোধ কৰিম আমাৰ হ'ব লগা যিখন PTC হ'ব, আমাৰ খুব সক্ৰিয় হওক, আৰু প্ৰত্যেকটো কথাতে প্ৰত্যেকটো সমস্যাতে আমাৰ গাৰ্জেনসকলক তেওঁলোকে প্ৰতিনিধিত্ব কৰক। তেওঁলোকে এইটো ভাবিব নালাগে যে PTC মেম্বাৰ হিচাপত আমি প্ৰিন্সিপাল ছাৰক বা টিচিং ষ্টাফক সমস্যাসমূহ উপস্থাপন কৰিলে আমাৰ ল'ৰা বা ছোৱালীটোক বেয়া চকুৰে চাব, হিংসা কৰিব, এনেধৰণে কেতিয়াও ভাবিব নালাগে। আমাৰ সকলোৰে উদ্দেশ্য মৰিগাঁও জিলাৰ ভিতৰতে এই শিক্ষানুষ্ঠানখন জাকত জিলিকা হওক, আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এক সুন্দৰ পাৰ্চেণ্টেজ লৈ পেলাই পাছ আউট হওক, আৰু আমাৰ কো কাৰিকুলাৰ যিবিলাক এক্টিভিটিজ থাকে সেই কো কাৰিকুলাৰ এক্টিভিটিজ বিলাকতো তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰক। তেওঁলোকে ক্লাষ্টাৰত হওক, ৰিজিয়নেল হওক, ষ্টেট নেশ্যনেল লেভেলত হওক, প্ৰত্যেকটো ইভেণ্টতেই আমাৰ অংশগ্ৰহণ কৰি পেলাই তেওঁলোকে নাম কঢ়িয়াই লৈ আহক, সেইটো মই কামনা কৰোঁ। ইয়াতে উল্লেখ কৰিম, যদিও কিছু অভিভাৱকে আমাৰ অভিযোগ কৰে যে আমাৰ হাউচ মাষ্টাৰসকল খুব বেছি সক্ৰিয় নহয়, তেওঁলোকৰো কিছুমান কিন্তু লিমিটেশ্যন থাকে, আৰু মই ভাবোঁ আমাৰ উপযুক্ত ছাত্ৰ দুগৰাকীয়ে সুন্দৰভাৱে কৈ গৈছে, তেওঁলোকৰ বেমাৰ আজাৰ যিকোনো সমস্যা এইখিনি যদি তেওঁলোকে ফ্ৰেণ্ডলি আমাৰ শিক্ষাগুৰুসকলৰ আগত অৱগত কৰে, তেতিয়াহ'লে নিশ্চয় তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে, আৰু সেইটো কৰিবলৈ মই আজি সভাৰ জৰিয়তে শিক্ষাগুৰুসকলক মই অনুৰোধ জনাইছোঁ। গতিকে
সদশেষত মই এটাই কামনা কৰিম, আমাৰ অভিভাৱক অভিভাৱিকাসকলে পিটিচিত থাকক বা বাহিৰত থাকক, আমাৰ প্ৰত্যেকটো মুহূৰ্ততে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত কি হৈছে কি হোৱা নাই, প্ৰত্যেকটো ইভালুৱেশ্যন হোৱাৰ পিছত, ইণ্টাৰনেল ইভালুৱেশ্যন হোৱাৰ পিছত তেওঁলোকে ছাত্ৰ ছাত্ৰীয়ে কিমানখিনি নম্বৰ পালে, ক'ত তেওঁলোকৰ লাৰ্ণিং গেপ আছে, এইখিনি অভিভাৱক হিচাপে ছাত্ৰজনৰ লগত কথা পাতি এইখিনি আমাৰ ক্লাছ টিচাৰ বা কনচাৰ্ণ ছাবজেক্ট টিচাৰজনৰ লগত সুন্দৰভাৱে আলোচনা কৰিলে মই ভাবোঁ বাকী থকা যিখিনি লাৰ্ণিং গেপ সেইখিনি আঁতৰ হ'ব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে ইয়াৰ পৰা হাই ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা পৰ্যন্ত এটা উপযুক্ত পাৰ্চেণ্টেজ লৈ আমাৰ কো কাৰিকুলাৰ এক্টিভিটিজবিলাকতো তেওঁলোকে পাবলগীয়া গোটেইখিনি লৈ পেলাই তেওঁলোকে পাছ আউট হ'ব, ভৱিষ্যত জীৱনত তেওঁলোক ভাল পদবীত অধিষ্ঠিত হ'ব, ভাল মানুহ হ'ব। ধন্যবাদ। আৰু সদশেষত JNV স্কুলৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ, ইয়াৰ সুনাম জিলাখনৰ চাৰিও চুকতে বিয়পি যাওক, আমাৰ এডমিশ্যনৰ সংখ্যাটো আৰু বাঢ়ক, মানে ফৰ্ম ফিল আপৰ কথাটো আৰু বাঢ়ক, তেতিয়াহে কি হ'ব, ভালৰো ভাল ল'ৰাখিনি আমাৰ 80জন ইয়ালৈ চিলেকশ্যন হৈ আহিব আৰু তেতিয়া মই ভাবোঁ আমাৰ শৈক্ষিক পৰিৱেশটো আৰু ধুনীয়া হ'ব। গতিকে মূল কথা হৈছে আমাৰ অভিভাৱক অভিভাৱিকাসকলক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ যে PTC মেম্বাৰ হওক বা নহওক, প্ৰত্যেকগৰাকী অভিভাৱক অভিভাৱিকাই সকলো সময়তে সক্ৰিয়তাৰে আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত যোগাযোগ ৰাখিব আৰু ৰাখি আমাৰ সকলোৰে উদ্দেশ্য এটাই, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়ন হওক, তেওঁলোকে কোৱালিটি এডুকেশ্যন পাওক, তেওঁলোকৰ হলিষ্টিক ডেভেলপমেণ্ট হওক, সেইটোকে কামনা কৰি বিদ্যালয়খনৰ সোণালী ভৱিষ্যত কামনা কৰি বক্তব্য সামৰণি মাৰিছোঁ আৰু এইখিনি ক'বলৈ সুযোগ দিয়াৰ বাবে আমাৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে কৰি টিচিং ষ্টাফ, মোৰ সহকৰ্মী PTC মেম্বাৰসকল, আমাৰ গাৰ্জেনসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জনাই মই বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বছৰটো PTC মেম্বাৰ হিচাপে কি কাম কৰিলোঁ? কাম একো কৰা নাই। আমি কিছুমান অনাধিকাৰ প্ৰৱেশ কৰি ক'ৰবাত কিবা হ'লে মানে মাত দিছোঁ, সেইটোৱে তাতে যদি আমাৰ ষ্টাফে বেয়া পাইছে বা আমাৰ বিভাগে বেয়া পাইছে, আমাক যাতে ক্ষমা কৰে। কথা হ'ল আমি নতুন কেইটামান কথা পাতি লৈ আমি নতুনকৈ কাম কৰিছিলোঁ। ধৰক আমি প্ৰত্যেক ক্লাছৰ ইয়াতে ছাত্ৰ ছাত্ৰীবিলাকক মাতি, গাৰ্জেনক মাতি আমি যাতে মুখামুখিকৈ আলোচনা কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰিছিলোঁ। আৰু যিবিলাক মানে ঘটনা ঘটি গৈছে সেইবিলাক যাতে কেনেকৈ ৰোধ কৰিব পাৰে তাৰ বিষয়ত আমি কথা পাতিছিলোঁ। কথা হ'ল আমি সেইবিলাক কথা নকওঁ, ইতিমধ্যে আপোনালোকে গম পাইছে। মই অভিভাৱক অভিভাৱিকাসকলক এটা অনুৰোধ কৰিম, আপোনালোকে জানে আমাৰ ল'ৰা ছোৱালীবিলাক ইয়াত দিছোঁ, এইকাৰণে দিছোঁ যাতে ভৱিষ্যতে এজন মানুহ হয়। আৰু এই মানুহ হ'বলৈ আমাৰ ল'ৰা ছোৱালীৰ নামত আমাৰ বিভাগে কমতে প্ৰতিজনৰ বিপৰীতে প্ৰায় লাখ টকা খৰচ কৰিছে। আমি মাজে মাজে অলপ খোৱা খাদ্য দিছোঁ, সেইটো কথা নাই। লাখ টকা খৰচ কৰি যদি আমি ল'ৰা ছোৱালীবিলাক ইয়াৰ পৰা বনাই লৈ যাব নোৱাৰোঁ, তেতিয়া চৰকাৰৰ উদ্দেশ্যও বিফল হ'ব, আমাৰ উদ্দেশ্যও বিফল হ'ব। গতিকে আমাৰ যিসকল অভিভাৱক অভিভাৱিকা আছে, হাই ছেকেণ্ডেৰী বিশেষকৈ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ, আপোনালোকে মোবাইলো দি নপঠাব। ইয়াত যিমান গণ্ডগোল হৈছে গোটেইখিনি মোবাইলৰ পৰাই হৈছে। মোবাইলটো দিয়াৰ কাৰণে ইয়াত বহুত ডাঙৰ ঘটনা হৈ গৈছে। গতিকে আপোনালোকে যদি নিজৰ ল'ৰা ছোৱালী ইয়াত যিহেতু টেলিফোনৰ ব্যৱস্থা কৰিছে, যিজন ল'ৰা ছোৱালীয়ে মোবাইল আনে আপোনালোকে জানে যে মোৰ ল'ৰা ছোৱালীটোৱে তাৰ মোবাইলটো নিছে আৰু ইয়াক কেনেকৈ সংৰক্ষণ কৰিবলৈ তেওঁলোকে জানে। তেওঁলোক বহুত মানে ইণ্টেলিজেণ্ট কাৰণে ইয়াক পৰীক্ষা দি পেলাই ইয়াক মানে তেওঁলোকে স্থান পাইছে। তেওঁলোকে কেনেকৈ ছাৰসকলৰ পৰা মোবাইলটো ৰক্ষা কৰিব লাগে জানে, আৰু সেই মোবাইলটো ৰাতি ব্যৱহাৰ কৰাৰ পিছত বহুত দুৰ্ঘটনা হয়। মোবাইলটোৰ দ্বাৰা বহুত বাহিৰৰ পৰা কিবা বস্তু আনিব, খোৱা বস্তু আনিব, কিবা আনিব, সেইবিলাক খাই পেলাই উৎপাত কৰিব। গতিকে আপোনালোকক মোৰ তৰফৰ পৰা PTC মেম্বাৰ হিচাপে, ইতিমধ্যে আমি PTC মেম্বাৰ গ'লোঁ, তথাপিও আপোনালোকক মানে মোৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, এইবাৰৰ পৰা যাতে কোনোৱে মোবাইল দি নপঠায়। এটা হাত তালি দিয়কচোন আপোনালোকে নপঠাম বুলি। ঠিক আছে, ধন্যবাদ দিছোঁ।
আৰু মই এইখিনি এটা অনুৰোধ জনাম, সৰুকৈ অনুৰোধ জনাই মই সামৰিম। মই ভাবিছোঁ যে প্ৰত্যেক ব্লকৰ পৰা যিহেতু আমাৰ দুজন